পোনপ্ৰথমে মই বৰবৰা পৰিয়ালৰ সকলো সদস্যৰে হৈ পেলাই মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক অশেষ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিব বিচাৰোঁ। 1978 নিৰ্বাচনৰ যেতিয়া প্ৰচাৰ চলি আছিলে, এদিন গুৱাহাটীৰ গান্ধী বস্তি অঞ্চলত 6:30-7মান বজাত ক্লাছ 1 বা 2ৰ এজন হাফ পেণ্ট পিন্ধা ল'ৰাই গোলাপ বৰবৰাৰ পোষ্টাৰ লগাই আছিলে। যেতিয়া গোলাপ বৰবৰাৰ এজন সতীৰ্থ আহি পেলাই সুধিলে কি ভাইটি তোমাৰ নামটো কি আৰু তুমি কি কৰি আছা, তেতিয়া ক'লে কি মোৰ নাম হিমন্ত বিশ্ব শৰ্মা আৰু মোৰ মায়ে কৈছে কি গোলাপ বৰবৰা এজন ভাল মানুহ আৰু তেওঁৰ সমৰ্থন কৰিব লাগে। সেই ঘটনাৰে চাগে 45 বছৰৰ পিছত আজি আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মোৰ ককাৰ বাবে যোনটো কাম কৰিলে, ককাৰ স্মৃতি ৰক্ষাৰ বাবে যোনখিনি পদক্ষেপ লৈছে, মই আজি অতিকৈ আৱেগিক হৈছোঁ। মই আৰু মোৰ দেউতাই যোৱা কেইটামান বছৰত আমি এটা নিজৰ পিনৰ পৰা এটা মেমৰিয়েল লেকচাৰ পাতোঁ আৰু এটা আমি স্কলাৰশ্বিপো আগবঢ়াওঁ। অসমৰে কিছু ছাত্ৰ ছাত্ৰীৰ কাৰণে আমি এটা স্কলাৰশ্বিপ আগবঢ়াওঁ। যোৱা কেইটামান বছৰৰ পৰা সেইটো কৰি আহিছোঁ, কিন্তু এইবাৰ যোৱা বছৰ যেতিয়া আমি গম পাইছোঁ কি আমি এনেকুৱা অকণমান ডাঙৰকৈ এটা অনুষ্ঠান কৰিব লাগিব, মোৰ দেউতাই মুখ্যমন্ত্ৰীৰ লগত কথা বতৰা চলি আছিলে, সেইকাৰণে আমি ভাবিলোঁ কি একেলগে আমি যদি আগবাঢ়ি যাব পাৰোঁ সেইটোৱে বেছি ভাল হ'ব। আৰু সেইটোৱে কালি যোনটো অসম চৰকাৰৰ সিদ্ধান্ত, সেইটোৱে ক'লে কি আমি পৰিয়াল আৰু চৰকাৰে এতিয়া আমি একেলগে কৰিম। আগন্তুক দিনত চৰকাৰে আমাক যি ধৰণে আমাকো তেওঁলোকে গাইড কৰিব, তেওঁলোকে কি হেৰি কৰিব আমি গম পাম, আৰু তাৰ লগতে আমিও চৰকাৰক কি ধৰণে সহায় কৰিব পাৰোঁ সেইটো জনাম। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।